हेलो गाइस की खबर ভালনে আপোনালোকৰ আজি প্ৰথম আমাৰ বহাগৰ বিহু ৰঙালী আপোনালোকলৈ শুভেচ্ছা জনালো সকলোৱে যেন কুশল হওক মংগল হওক আৰু আজি গৰু গা ধুৱাবলৈ কাৰণে ৰেডি আমাৰ হেয়া দেউজনে গৰু গা ধুৱাইছে দেউতা আৰু দেউ লৰাটোৱে কাটি কুটি দিলে আমাৰ লৰাটো দিলে ইয়া মোৰ লৰা আৰু দেউৱে গা ধুৱাই আছে চাই লওকচোন ভাল লাগিছে গৰু গা ধুৱাবলে ইমান ধুনীয়াকৈ পাতি দিছে ঘৰটো গাটো আৰু গৈ আছে এটো গৰুকো ধুৱাই দিছে আমাৰ মানে ঘৰখন মুকলি লাগে আগপিনে পথাৰখন আছে আৰু বহুত ভাল লাগে মানে হাৱা বতাহ আহি থাকে ইয়া বুৱাৰী আৰু মটৰৰ পৰা পাইপডাল কানেকচন কৰি দিছো ইমান হৰহৰাই পানী আহিছে গৰুটো গাটো ধুইছে চকচোন ইমান ভাল লাগিছে আমাৰ বেটাই ধুৱাই দিছে ইয়া দেউতা হয় শহু দেউতা লাউ খা বেঙেনা খা থেকেৰা খা ভাল লাগিছে চকচোন ঘৰতে একদম নদীৰ নিচিনা পানী হৈ গৈছে মানে বৰষুণ টেপ পানী লাউ খা এয়া আৰু এটা আমাৰ পৰম্পৰা এটা নিয়ম পৰম্পৰা নিয়মৰ এটো আমাৰ হয় আমলৈটো দিস ইজ পৰুৱাটো আজি দেয়াৰ খাব লাগিব এ মালটো নাই হৰু আছে নিয়মটো কইলে হয় বলে আৰু এয়া আমাৰ ঘৰৰ মুৰ্গী চকচোন আমাৰ 4 নম্বৰ বুৱাৰী হয় মুৰ্গী কিমান যে মুৰ্গী আছে বিহুদিনাখনে আমি গৰু গা ধুৱালো আৰু মুৰ্গীও যাতে গড়ালৰ পৰা ওলাই অহাটো আপোনালোকক দেখুৱাইছো এই যাক হাঁহ চকচোন ইমান হাঁহ আছে আমাৰ 4 নম্বৰ আৰু আহি আছে এটা এটাকৈ আৰু নাই ন ইমান ভাল লাগিলে দেই আৰু ইয়া প্ৰথম বিহুদিনাখনে চকচোন ইমান অকমানি ল'ৰাটোৱে যেন ঢোলত ইমান পহলা ইমান উৎসাহ নাই বজাইছে নহয় ধুনীয়াকৈ বজায়ো আমাৰ ঘৰৰ ওচৰৰ ল'ৰা হয়তো হুঁচৰিডাল ওলাইছে আৰু প্ৰথম আজি আৰম্ভণি এয়া হ'ল নামঘৰৰ ভিতৰতে নামঘৰত অপেনিং মানে হুঁচৰি আৰম্ভণি কৰিছে নামঘৰত গাইহে ঘৰলৈ আহিব এটাও আছে আমাৰ ল'ৰাটো বজাইছে ৰাইজে আমাৰ ঘৰলৈ আহিব বিহু গাবলৈ যিহেতুকে আমাৰ ল'ৰা এক্সাম আছে এক্সামলৈ ওলাই যাব আজি প্ৰথম বিহু দিনাখনে বিহু যোৱা আৰম্ভ কৰা পিছত সকলো ৰাইজ আমাৰ নামঘৰৰ ভিতৰত বিহু গাইছে তাৰপিছতে ঘৰে ঘৰে যাব ভাল লাগিছে সকলোৱে যেন কুশল হওক মংগল হওক গোটেই বছৰেকৰ আৰু এয়া চেমনীয়া পাৰ্টিটো অকণমানি ছোৱালীকেইজনী ইমান ধুনীয়াকৈ নাচিছে চাওকচোন এয়া কিন্তু আমাৰ ঘৰৰ চোতালতেই ধুনীয়াকৈ কঁকাল ভাঙি ভাঙি গান গাইছে কি ধুনীয়াকৈ আৰু নাচি হোৱাৰ পিছতে মোক মাতিলে আশীৰ্বাদ দিছে মই তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছোঁ ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে অপায় মঙ্গল দূৰ কৰক বুলিয়ে আশীৰ্বাদ দিছে নাহাঁহিব দেই মোৰ ইমান দেৰিকৈ ভিডিঅ' দিছে বিহু গৈ কভাৰ পালেগৈ কিন্তু ভিডিঅ'টো বনোৱাইছিলোঁ দিম বুলিয়ে মোবাইলটো বৰ ভাল নহয় বেয়া হৈ যায় যে সেইটো কাৰণে বহুত দিনৰ মূৰতে আপোনালোকক দিছোঁ ভিডিঅ' চাই থাকিব মাজে মাজে এনেকৈ মোৰ মোবাইল ভাল হ'লে দি থাকিম ছাপোৰ্ট কৰিব আপোনালোকে সহায় কৰক এয়া আমাৰ চোতালত হুঁচৰি যোৱা আহিছে আমাৰ গাঁৱৰে হুঁচৰি কিন্তু নাচনি নাই আমাৰ ৰাইজে মানে নাচনি নোলোৱা পুৰুষসকলে হুঁচৰি ৰাইজে গায় আৰু প্ৰথম বিহু আমাৰ ঘৰতে পদধূলি মাৰিবলৈ আহে তো প্ৰথম বছৰৰ বিহু যোৰা যেন আমাৰ বছৰে ক'লে আমাৰ সুখ শান্তি মংগল আশীৰ্বাদ বিচাৰিছোঁ তেওঁলোকক ভাল লাগিছে
এয়া মেমেধু পাত ছিঙিছোঁ, ধনিয়া পাত যাতে ডালিমৰ গছৰ গুৰিতে আছে বৰ ধুনীয়াকৈ। তাৰপিছত ছিঙাৰ কাৰণে কৈছে যে মেমেধু পাত যাৰ ঘৰত হয় বৰ ভাল হয় বুলি, শাস্ত্ৰতে আছে বুলি ওচৰৰ মানুহজনে কৈ আছে আমাক ছিঙি থাকোঁতে। চাওকচোন, শুনিয়ে ভাল লাগি যায়। আৰু চাই মেলি আহিলোঁ আমি। বিহু দিনাখনে ছট পূজা আছে, এই ছট পূজা বেংগলীসকলৰ।